নগাঁও জিলাৰ কচুৱা বজাৰৰ মাজমজিয়াত থকা এটা চৰকাৰী কাৰ্যালয়ৰ দুৰৱস্থা জহি খহি গৈছে কাৰ্যালয়টো। নগাঁও জিলাৰ কৃষি বিভাগৰ অন্তৰ্গত কচুৱা বজাৰত থকা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থা। চৰকাৰী ফলক লাগি থকা কচুৱা বজাৰৰ গৃহ নং 360 আছে এই কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টো। এটা সময়ত এই কৃষি উন্নয়ন বিষয়া কাৰ্যালয়টোৰ পৰাই নিয়ন্ত্ৰণ হৈছিল কচুৱা অঞ্চলৰ কৃষকৰ সমস্যাবোৰ। কিন্তু ৰাইজৰ অভিযোগ অনুসৰি বিগত 10-15 বছৰে এই কাৰ্যালয়টোলৈ কোনো কৰ্মচাৰী অহা নাই, যাৰ বাবে কাৰ্যালয়টো ভূত বাংলালৈ ৰূপান্তৰিত হৈছে আৰু ডাষ্টবিনলৈও পৰিৱৰ্তন হৈছে। ঘৰটোৰ চৌহদ হাবি জংঘলেৰে চানি ধৰিছে। ঘৰটোৰ বাৰাণ্ডাত দম দম জাবৰে আগুৰি ধৰিছে। ৰাইজৰ দাবী, কৃষি বিভাগৰ এই কাৰ্যালয়টো চৰকাৰী কাৰ্যালয় হিচাপে গঢ়ি তোলক। 20-25 আমি যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই এই অফিচটো দেখি আছো। প্ৰায় 25-30 বছৰ ধৰি এনেকুৱা পৰিত্যক্ত অৱস্থাত আছে কৃষি উন্নয়ন বিভাগৰ কাৰ্যালয়। আৰু এই কাৰ্যালয়টোৰ লগত কোনো ধৰণৰ বিষয়ববীয়া জড়িত নাই, কোনো ধৰণৰ বিষয়ববীয়া আগবঢ়া কৰা আমি দেখা নাই। চাওক, এই কচুৱা অঞ্চলখন এটা কৃষি প্ৰধান অঞ্চল। সৰ্বসাধাৰণ ৰাইজে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে আমি যিকোনো সামগ্ৰী, কৃষিজাত সামগ্ৰী আনিবৰ কাৰণে আমি হয়তো নগাঁও যাব লাগে, নতুবা আমি ৰহালৈ যাব লাগে। গতিকে অসম চৰকাৰৰ কৃষি বিভাগক আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ যে এই কাৰ্যালয়টোৰ লগত যিসকল ব্যক্তি আছে তেওঁলোকক আনি এই কাৰ্যালয়টোৰ লগত জড়িত কৰক আৰু এই কাৰ্যালয়টো উন্নয়ন কৰাৰ কাৰণে বিশেষ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰক। আৰু এই অফিচৰ লগত চাওক, অসম চৰকাৰৰ কৃষি উন্নয়নৰ যিটো বিভাগ আছে, এই বিভাগৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী কৃষকসকলৰ মাজত যোগান ধৰা হয়। বছৰেকত হওক বা 6 মাহত হওক কৃষকসকলক যোগান ধৰা হয়। আৰু এই কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগত যিবিলাক ব্যক্তি জড়িত আছে তেওঁলোকৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক যে কৃষিজাত সামগ্ৰী যিবিলাক আহে সেই সামগ্ৰীসমূহ ক'ৰ পৰা ক'লৈ যায়, কোনে বিতৰণ কৰে, ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হয়। আৰু আপুনি নিশ্চয় দেখিছে যে যিটো কাৰ্যালয়, এইটো কাৰ্যালয় হ'বই নোৱাৰে। গোহালি গৰু মানুহৰ গোহালি গৰু ইয়াতকৈ ভাল। এতিয়া ওচৰতে এখন বজাৰ আছে, চব্জি বজাৰ। এই চব্জি বজাৰত যিবিলাক গেলা পচা আলু পিঁয়াজ আছে চব আনি ইয়াত জমা কৰে, জাবৰৰ পাহাৰ তুলি থৈ দিছে। নিশ্চয় দেখিছে, ইয়াৰ ভিতৰত একাটো পানী জমা হৈ আছে, দ হৈ গৈছে। ইয়াত আপোনাৰ 2 কটা মাটি আছে। এই মাটিখিনি সংৰক্ষণ কৰি অসম চৰকাৰে এই কৃষি উন্নয়নৰ বিষয়ৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টো পুনৰ উন্নয়ন কৰক। উন্নয়ন কৰি ইয়াত যিসকল কৃষি বিভাগৰ বিষয়ববী আছে তেওঁলোকক আনি নিয়োগ কৰক। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।